আছিল দিবলৈ বিদায়। নমস্কাৰ, মই দীপক বসুমতাৰী। আজি মই আপোনালোকক বৰ বিশেষকৈ ধন্যবাদ দিওঁ, কাৰণ আপোনালোকৰ মৰম আশীৰ্বাদৰ যোগেদি আজি মই সুস্থ আছোঁ। মই বেমাৰত পৰি আছিলোঁ আৰু বহুতে মোৰ বাবে প্ৰাৰ্থনা কৰিলে, আৰু স্পেচিয়েলি মোক প্ৰাৰ্থনা কৰিবলৈ আমাৰ ছাৰ ভালুকপুঙৰ পৰা আহিল, বাঞ্জিত ৰামচিয়াৰী ছাৰো আহিল মোৰ ঘৰলৈকে, আহি মোক প্ৰাৰ্থনা কৰি থৈ গ'ল। আৰু মই আপোনালোকৰ প্ৰাৰ্থনাৰ আশীৰ্বাদৰ যোগেদি আজি মই সুস্থ আছোঁ। চ' আজি ভিডিঅ' বনোৱা উদ্দেশ্য এইটোৱে। আমাৰ মণ্ডলীৰ দুজনী যুৱতীৰ বিশেষকৈ নাম ল'ব লাগিব, কাৰণ সেই দুজনী যুৱতী যেতিয়া নেকি মণ্ডলীত থাকে, মণ্ডলীত আহি উপস্থিত হয়, আমাৰ যিটো ৱৰ্শ্বিপ হয় বৰ বেলেগ ধৰণৰ হয়, মানে ইমান ধুনীয়া হয়। তো সঁচাকৈ আমাৰ মণ্ডলীৰ জিনা আৰু মীনা, এই দুজনী যুৱতীয়ে যেতিয়া নেকি মণ্ডলীত আহে বৰ বেলেগ ধৰণৰ আমাৰ ৱৰ্শ্বিপটো হয়। চ' সেইখিনিকে মই আপোনালোকক আজি জনাওঁ বুলিকৈ এই ভিডিঅ' ক্লিপটো বনাইছোঁ। আৰু দেখিছেই মোৰ ঘৰৰ পৰা গীৰ্জাঘৰ বেছি দূৰ নহয়। দেখিছে এয়া মোৰ পিছফালে থকাখনে মোৰ গীৰ্জাঘৰ হয়, আমাৰ মণ্ডলীৰ গীৰ্জাঘৰ হয়। আৰু বিশেষকৈ আজি সেই দুজনী যুৱতীক মই ধন্যবাদ দিছোঁ, কাৰণ যদিও তেওঁলোকে মণ্ডলীত সদায় থাকিবলৈ নাপায়, কিন্তু যেতিয়াই মণ্ডলীত আহে থাকিবলৈ, নিজৰ ঘৰখনত আহে আৰু বৰ বেলেগ ধৰণৰ হয়। বিশেষকৈ মই ধন্যবাদ দিছোঁ এই দুজনী যুৱতীক। যদিও এজনী বিয়া হৈ গুচি গৈছে, তথাপিও যেতিয়াই মণ্ডলীত আহে বৰ বেলেগ ধৰণৰ এটা গীত মাতেৰে ৱৰ্শ্বিপ হয়, ৱৰ্শ্বিপটো খুব ধুনীয়াকৈ আগুৱাই লৈ যায়। আৰু এজনী আজি যিটো আছে জিনা, তো জিনাও খুব ধুনীয়াকৈ তেনেকৈ ৱৰ্শ্বিপখিনি আগুৱাই লৈ যায়। আৰু যিখিনি নেকি মণ্ডলীৰ বাকী যুৱক যুৱতী আছে, তেওঁলোকক খুব ধুনীয়াকৈ শিকাই বুজাই আগুৱাই লৈ যায়। সেয়েহে মই দুজনী যুৱতীক মোৰ ফালৰ পৰা হৃদয়েৰে ধন্যবাদ জনাইছোঁ, জিনা এণ্ড মীনা।